হেল্ল' ফিউচাৰ অফিচাৰ্ছ নিউজ পেপাৰ মেড চিম্পললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাই লওঁ কি টপিক আমাৰ ডিছকাছ কৰিবলগীয়া আছে। প্ৰথম টপিক হ'ল ভলেণ্টাৰী কোড অফ এথিক্স। ভলেণ্টাৰী কোড অফ এথিক্স ফৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ 2019। এইটো কি ৰুল হয় সেইটো আমি চাম। GS পেপাৰ 4ৰ লগত ৰিলেট কৰিব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা লোৱা হৈছে। গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম GS পেপাৰ 3 দা হিন্দুৰ পৰা আৰ্টিকেলটো লোৱা হৈছে। FDI ইন ইণ্ডিয়া স্পেচ ছেক্টৰ GS পেপাৰ 3 ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা আৰ্টিকেলটো লোৱা হৈছে। গাইয়া BH3 প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ছায়েন্স এণ্ড টেকনলজিৰ টপিক হয়। CNN নামৰ নিউজ পেপাৰ পৰা লোৱা হৈছে। ডিছকাশ্যন ষ্টাৰ্ট কৰাৰ আগতে আমাৰ মেইনছৰ ক্ৰেছ কোৰ্চৰ কথা ক'বলৈ লৈছোঁ। মেইনছৰ ক্ৰেছ কোৰ্চ চলি আছে। যদি কোনোবাই এভেইল কৰিব বিচাৰিছে তেতিয়াহ'লে তলত দিয়া নাম্বাৰবোৰত আপোনালোকে কল কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে। নেক্সট আমাৰ মেইনছৰ টেষ্ট চিৰিজো চলি আছে। মেইনছৰ টেষ্ট চিৰিজৰ বিষয়ে যদিও বিতংকৈ জানিব বিচাৰিছে এই তলত দিয়া নাম্বাৰবোৰত কল কৰিব পাৰে। চ' আমাৰ প্ৰথম আৰ্টিকেল ভলেণ্টাৰী কোড অফ এথিক্স। ভলেণ্টাৰী কোড অফ এথিক্স যিটো ছ'চিয়েল মিডিয়াৰ কাৰণে হয়, ঠিক আছে, সেইটো কি হয়, কণ্টেক্সটো কি, যে কিহৰ কাৰণে নিউজত আহিছে ভলেণ্টাৰী কোড অফ এথিক্স ফৰ ছ'চিয়েল মিডিয়া 2019। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰিকুৱেষ্ট কৰিছিলে এক্সক। এক্স হ'ল আপোনাৰ যিটো আগৰ টুইটাৰৰ নাম চেঞ্জ হৈ পিনে এক্স হৈ গৈছে। 4টা আপোনাৰ ইলেকশ্যন ৰিলেটেড পোষ্ট, যেই পোষ্টকেইটাই আপোনাৰ যিটো মডেল কোড অফ কণ্ডাক্ট আছে, মডেল কোড অফ কণ্ডাক্টক ভায়লেট কৰিছিলে, সেই পোষ্টকেইটাক আঁতৰাবলৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এক্সক ৰিকুৱেষ্ট কৰিছিলে। বাট এক্সে ডিজএগ্ৰী কৰিছে, কৈছে যে এইটো এনেকৈ যদি আমি মানুহৰ পোষ্ট আঁতৰাই দিওঁ তেতিয়াহ'লে সেইটো ফ্ৰীডম অফ এক্সপ্ৰেছনৰ ভায়লেশ্যন হয়। ফ্ৰীডম অফ এক্সপ্ৰেছনৰ ভায়লেশ্যন হয় বুলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত জনাইছে। সেইটো কাৰণে এই যিটো কোড আছে সেইটো নিউজত আহিছে। চ' কোড, এই যিটো পাৰ্টিকুলাৰ কোড আছে আপোনাৰ মডেল কোড অফ এথিক্স, যিটো আপোনাৰ ছ'চিয়েল মিডিয়াৰ কাৰণে হয়, তো সেইটোৱে মেইনলি আপোনাৰ এইমড কিহত কৰে, এড্ৰেছ পেইড এডভাৰটাইজমেণ্ট। কিছুমান এডভাৰটাইজমেণ্ট পেইড এডভাৰটাইজমেণ্ট হয়। মানুহক কোৱা হয় যে আপুনি এই কণ্টেণ্টটো আপলোড কৰক বা পাৰ্টিকুলাৰ এটা পলিটিকেল পাৰ্টিক আপুনি ফৰত লিখক বা এগেইনষ্টত লিখক আৰু তাৰ কাৰণে আপুনি কিবা এটা এমাউণ্ট পায়, সেইটোক কয় পেইড এডভাৰটাইজমেণ্ট। তো সেই পেইড এডভাৰটাইজমেণ্টবোৰ এড্ৰেছ কৰাৰ কাৰণে এই যিটো পাৰ্টিকুলাৰ কোড বনোৱা হৈছিলে আপোনাৰ যিটো ছ'চিয়েল মিডিয়া আছে, ছ'চিয়েল মিডিয়াবোৰৰ কাৰণে, ঠিক আছে। তো সেইটো আৰু এই কোডবোৰ প্ৰথমবাৰৰ কাৰণে যিটো লোকসভা ইলেকশ্যন হৈছিলে 2019ত লোকসভা ইলেকশ্যনৰ সময়ত এই কোডটো প্ৰথমবাৰৰ কাৰণে ইমপ্লিমেণ্ট কৰা হৈছিলে। তাৰপিছত যে যিটো ইণ্টাৰনেট আৰু মোবাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়া আছে, ইণ্টাৰনেট আৰু মোবাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়াই এই যিটো পাৰ্টিকুলাৰ কোড আছে ভলেণ্টাৰী কোড অফ এথিক্স, সেইটো এডহাৰ কৰিব বুলি, মানি চলিব বুলি ফিউচাৰ ইলেকশ্যনবোৰত কৈছিলে, ঠিক আছে। ফিউচাৰ ইলেকশ্যনবোৰত এই ভলেণ্টাৰী কোড অফ এথিক্স মানি চলিব বুলি ইণ্টাৰনেট আৰু মোবাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়াই এগ্ৰী কৰিছিলে, ঠিক আছে। এই যিটো পাৰ্টিকুলাৰ কোড আছে, এই পাৰ্টিকুলাৰ কোডটোৰ মেইন ফিচাৰ্ছবোৰ কি আমি ডিছকাছ কৰোঁ আহক। মেইন প্ৰথম যিটো ফিচাৰ হয় সেইটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰে যি মানে পলিটিকেল কেনেকুৱা ধৰণৰ কোনো ধৰণৰ পলিটিকেল কেম্পেইন এলাউ নকৰিব। লাষ্ট যেতিয়া পলিং হ'ব, পুলিঙৰ 48 আৱাৰ্ছৰ আগত কোনো ধৰণৰ এনেকুৱা ধৰণৰ পলিটিকেল কেম্পেইন এলাউ নকৰিব যিটো ভোটাৰ্ছবোৰ আছে, ভোটাৰবোৰৰ বিহেভিয়াৰ মেনিপুলেট কৰিব পাৰে। সেইটো ছ'চিয়েল মিডিয়াবোৰে মানি চলিব বুলি এই যিটো কোড আছে, এই ভলেণ্টাৰী কোড অফ এথিক্সৰ ফিচাৰ হয়। তাৰপিছত এই যিমানবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ আছে, এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মছবোৰে এৱাৰনেছ ৰাইজ কৰাৰ চেষ্টা কৰিব যিমানবোৰ ইলেকশ্যন ৰিলেটেড ল আছে, ইলেকশ্যন ৰিলেটেড লৰ লগত আৰু ৰিলেটেড ইনষ্ট্ৰাকশ্যনবোৰৰ লগত এই যিটো এৱাৰনেছ আছে এই প্লেটফৰ্মবোৰে ৰাইজ কৰাৰ চেষ্টা কৰিব। তাৰপিছত নেক্সট হ'ল ডেডিকেটেড গ্ৰিভান্স ৰিড্ৰেচেল চেনেল এটা থাকিব। ডেডিকেটেড গ্ৰিভান্স ৰিড্ৰেচেল চেনেল এটা এষ্টাব্লিছ কৰা হ'ব, যাতে যিমানবোৰ কমপ্লেইনছ যিটো আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰিপৰ্ট কৰিব ছ'চিয়েল মিডিয়াবোৰক, সেইটোক হাই প্ৰায়ৰিটিত ৰাখিব। সেইটো কাৰণে এটা মেকানিজম, গ্ৰিভেন্স ৰিড্ৰেচেল মেকানিজম এটা আপোনাৰ এষ্টাব্লিছ কৰা হ'ব বুলি এই
কোডটোত লিখা আছে নেক্সট হল আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নটিফাই কৰিব এই পাৰ্টিকুলাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰক যে কিবা যদি ভায়োলেশ্যন হৈছে নেকি কিবা লৰ কিবা ভায়োলেশ্যন হৈছে নেকি তাৰ বিষয়ে এই যিমানবোৰ প্লেটফৰ্ম আছে সেইবোৰক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নটিফাই কৰিব ইনক্লুডিং যেটো আপোনাৰ মোষ্ট ফেমাছ 126 সেকশন 126 অফ দ্য ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্ট 1951 আছে সেই তাৰো ভায়োলেশ্যন আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে যে এই যেটো সেকশন 126 অফ দ্য ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টত কি লিখা আছে আপোনালোকে প্লিজ মোক এই কমেন্ট সেকশনত জনাব লাগে ঠিক আছে তাৰ পিছত যিমানবোৰ পেইড এডভাৰটাইজমেন্ট হ'ব ঠিক আছে যিমানবোৰ পলিটিক্যাল এডভাৰটাইজমেন্ট হ'ব সেইখিনি প্ৰি সাৰ্টিফিকেশন থাকিব লাগিব কাৰ পৰা প্ৰি সাৰ্টিফিকেশন ল'ব যে মিডিয়া সাৰ্টিফিকেশন এণ্ড মনিটৰিং কমিটিৰ পৰা এই প্ৰি সাৰ্টিফিকেশন ল'ব আৰু হেতু সুপ্ৰিম কোৰ্টৰ যেটো গাইডলাইনছ আছে এই সাৰ্টিফিকেশন লোৱা সুপ্ৰিম কোৰ্টৰ গাইডলাইনছবোৰ ফলো কৰিব লাগিব ঠিক আছে ওকে নেক্সট ফিচাৰ হল যেটো প্লেটফৰ্মবোৰে যিমানবোৰ পেইড পলিটিক্যাল এডভাৰটাইজমেন্ট হ'ব পেইড পলিটিক্যাল এডভাৰটাইজমেন্টটো কিছুমান থাকে সেইবোৰত ট্ৰান্সপাৰেন্সি এনশিওৰ কৰিব যে এই পাৰ্টিকুলাৰ পোষ্টটো পেইড হয় ঠিক আছে হেনকা ধৰণে ডিসক্লোজ কৰিব তাহাতৰ যেটো এক্সিস্টিং লেভেল আৰু ডিসক্লোজাৰ টেকনলজি আছে তাৰ সহায়ত ঠিক আছে ওকে নেক্সট এই যেটো কোড আছে কোডবোৰ ফলো কৰা চ্যালেঞ্জেস কি আহিছে হেতু আমি চাও যে এই যেটো কোড আছে কোড অফ এথিক্স অন সোশ্যাল মিডিয়া হেতু এনফোর্স করা চ্যালেঞ্জ হৈ আছে বিকজ অফ দ্য সোশ্যাল মিডিয়াৰ যেটো ডিপ পেনিট্ৰেশন যে জিপ আছে সবে সোশ্যাল মিডিয়া ইউজ কৰিব পাৰে তো আৰু তাৰ যেটো মানে সোশ্যাল মিডিয়াৰ এবিলিটি যেটো আছে এনিওয়ান আপোনাৰ কন্টেন্ট আপলোড কৰিব পাৰে হেতু কাৰণে এই যেটো কোড আছে হেতু এনফোর্স কৰা বহুত বেছি ডিফিকাল্ট হয় ঠিক আছে তাৰ পিছত যেটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঠিক আছে যিবোৰ আপোনাৰ কন্টেন্ট আপোনাৰ হিয়তৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ ওচৰত লৈ আনে সেইবোৰ দেখা যায় যে এইটো ৰিসেন্ট কনটেক্সটো ডিসকাস কৰিছো আমি দেখা যায় যে সেইবোৰ আনৰেগুলেটেড হৈ থাকে হেতু এটা আৰু এটা চ্যালেঞ্জ সোশ্যাল মিডিয়া বলে নামানে ঠিক আছে আৰু সোশ্যাল মিডিয়া বলে কয় কি সোশ্যাল মিডিয়া প্লেটফৰ্মবোৰে তাহাতি নিজৰ কনসাৰ্ন এক্সপ্ৰেছ কৰে যে এইটো তো আমাৰ যেটো ফ্ৰীডম অফ স্পিচ এণ্ড প্ৰাইভেচি আছে ফ্ৰীডম অফ স্পিচ এণ্ড প্ৰাইভেচি হেতু তো এনক্ৰোচমেন্ট হয় হৰণ হয় হেতু হেনেকে আপোনাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মবোৰে আৰ্গুমেন্ট দিয়ে কি কৰিব লগিয়া আছে ঠিক আছে ওয়ে হাৰ্ট কি আছে কি কৰিব লগিয়া আছে সোশ্যাল মিডিয়া প্লেটফৰ্মবোৰে যেটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে তাৰ ডাইৰেক্টিভ মানি চলিব লাগে ঠিক আছে ৰিগাৰ্ডিং কন্টেন্ট আৰু যেটো আপোনাৰ ভায়োলেশ্যন কৰিছে লৰ তাৰ এগেইনষ্টত সুইফট একশন ল'ব লাগে ঠিক আছে আৰু ইউজাৰ্সবোৰে আমি যিসকল মানুহ আছো ইউজাৰ্সবোৰে তাহাতি ডিফাৰেন্সিয়েট কৰিব পাৰিব লাগিব যে কোনটো ফেক নিউজ হয় আৰু কোনটো একুৰেট নিউজ হয় তাৰ মাজত ঠিক আছে তাৰ পিছত সোশ্যাল মিডিয়া প্লেটফৰ্মৰ এটা নিজৰ হুকিয়া আপোনাৰ মৰেল ফ্ৰেমৱৰ্ক থাকিব লাগে যে কোনটো কন্টেন্ট এলাউ কৰিম ডুৰিং ইলেকশ্যন আৰু কোনটো কন্টেন্ট এলাউ নকৰিম হেতুৰ কাৰণে এটা নিজৰে এটা মৰেল ফ্ৰেমৱৰ্ক থাকিব লাগে তাৰপিছত পলিটিক্যাল পাৰ্টিৰ পইণ্ট অফ ভিউৰ পৰাও যে পলিটিক্যাল গোটেইকেইটা পলিটিক্যাল পাৰ্টিয়ে মানে কমিটেড হ'ব লাগে ফেয়াৰ সোশ্যাল মিডিয়া ইউজেছৰ কাৰণে যে সোশ্যাল মিডিয়াক ফেয়াৰ ভাবে ইউজ কৰিব হেতুৰ কাৰণে পলিটিক্যাল পাৰ্টিবোৰ কমিট হ'ব লাগে ঠিক আছে তাৰ পিছত যেটো PIB প্ৰেছ ইনফৰমেশ্যন ব্যুৰো PIBৰ যেটো ফেক চেকিং ইউনিট আছে হেতু পুৰা এক্টিভ হৈ থাকিব লাগে ফেকবোৰ চেক কৰিব লাগে যেটো ফেক নিউজ আছে হেতু লেভেল লগাব লাগে মনিটৰিং পাব্লিক কন্টেন্ট ইজ এসেনশিয়াল ফৰ ফেয়াৰ ইলেকশ্যন আৰু হেতুৱে আৰু কি কৰিব আপোনাৰ ফেয়াৰ ইলেকশ্যন কন্ডাক্ট কৰাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে মেইনছৰ এটা প্ৰেক্টিস কোৱেশ্চন আছে তাত লিখা আছে যে হোৱাট ইজ কোড অফ এথিক্স কি হয় আৰু ডিফাৰেন্সিয়েট কৰিব কৈছে আপোনাৰ এথিক্স আৰু লৰ মাজত 150 ৱৰ্ডত লিখিব লাগে 10 মাৰ্কস পোৱা যায় 150 ৱৰ্ডত আপোনালোকে লিখি পিনে আমাক সেন্ড কৰিব লাগে ওকে নেক্সট আৰ্টিকল হল গ্ৰীন ক্ৰেডিট প্ৰগ্ৰাম এটো কি হয় আমি চাও হক গ্ৰীন ক্ৰেডিট প্ৰগ্ৰাম কি হয় ঠিক আছে কনটেক্সট কি হয় যে আমাৰ যেটো সেন্ট্ৰেল গভৰ্নমেন্ট আছে সেন্ট্ৰেল গভৰ্নমেন্টে অলপ যেটো গ্ৰীন ক্ৰেডিট প্ৰগ্ৰাম ৰিলেটেড নৰ্মস আছে হেতু অলপ স্লাইটলি চেঞ্জ কৰিছে with environment ministry আৰু মেইন কি চেঞ্জ কৰিছে মেইনলি কৈছে যে এই গ্ৰীন ক্ৰেডিট প্ৰগ্ৰামত মেইনলি কৈছে যে যেটো আমাৰ প্ৰাইমেসি যেটো আমাৰ ইম্পৰ্টেন্ট বস্তু আমি প্ৰাইমেৰিলি আমি কোড ফোকাস কৰিব লাগে যে
ইকোসিস্টেমটোক ৰিষ্ট'ৰ কৰাৰ কাৰণেহে আমি ফ'কাছ কৰিব লাগে অভাৰ ট্ৰী প্লান্টেশ্যন নতুনকৈ ট্ৰী প্লান্ট কৰাতকৈ আগতীয়াকৈ যিটো ইকোসিস্টেম চলি আহিছে সেইটোতকে ৰিষ্ট'ৰ যদি কেনেবাকৈ কৰিব পাৰোঁ সেইটোৰ কথা বেছিকৈ প্ৰাইমেচি দিব লাগে ঠিক আছে মানে ইম্পৰ্টেঞ্চ দিব লাগে ওকে তো আমি অলপ গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম যেহেতু নিউজত আছে তো গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰামৰ বিষয়ে অলপ জানিলোঁ যে প্ৰথম কথা এইটো ষ্টাৰ্ট কেতিয়া হৈছিলে 2023 লাষ্ট ইয়াৰত কোনে ষ্টাৰ্ট কৰিছিলে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই ক'ত ষ্টাৰ্ট কৰিছিলে COP28 যিটো লাষ্ট ইয়াৰ নৱেম্বৰ মাহত ডুবাইত হৈছিলে ঠিক আছে কনফাৰেন্স অফ পাৰ্টিজ ঠিক আছে কনফাৰেন্স অফ পাৰ্টিজ 2028 ঠিক আছে এই COP28 বিষয়ে আমাৰ চেনেলতে মহেশ্বতা মেমে এটা ভিডিঅ' বনাইছে তেতিয়াহ'লে আপোনালোকে সেইটো চালে আপোনাৰ এই গোটেই কপৰ বিষয়ে গ্ৰীণ ক্ৰেডিটৰ বিষয়ে কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে তাৰপিছত এইটো মেইনলি আপোনাৰ যিটো লাইফ মুভমেণ্ট আছে লাইফো এটা স্কিম হয় একচুৱেলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্কিম হয় লাইফ মুভমেণ্টৰে পাৰ্ট হয় যিটো গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম আছে গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰামটো তো এইটোৱে মেইনলি কিহত ফ'কাছ কৰে যে এইটো এটা ইনোভেটিভ মাৰ্কেট বেছড মেকানিজম হয় ইয়াত মেইনলি ইনচেন্টিভাইজ কৰা হয় আপোনাৰ যিমানবোৰ ভলেণ্টেৰী এনভাইৰনমেণ্টেল একশ্যনছ আছে যিমানবোৰ ভলেণ্টাৰী এনভাইৰনমেণ্টেল একশ্যনছ আছে সেইবোৰক ইনচেন্টিভাইজ কৰা হয় আৰু সেইটো কাৰণে ই এটা মাৰ্কেট বেছড মেকানিজম হয় যিটো ইনোভেটিভ হয় ঠিক আছে যিটো আপোনাৰ ইনচেন্টিভবোৰ কোনে লয় ডাইভাৰ্ছ সেক্টৰছ এক্ৰছ ডাইভাৰ্ছ সেক্টৰছ ভেৰিয়াছ ষ্টেক হোল্ডাৰ যেনেকৈ ইণ্ডিভিজুৱেল হ'ব পাৰে ঠিক আছে আপোনাৰ কমিউনিটি হ'ব পাৰে প্ৰাইভেট সেক্টৰ ইণ্ডাষ্ট্ৰিজ হ'ব পাৰে কোম্পানীজ হ'ব পাৰে তাহাঁতি যদি কিবা এনভাইৰনমেণ্টেল একশ্যনছ লয় সেইটোক ইনচেন্টিভাইজ কৰাৰ কাৰণে যিটো গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম আছে সেইটো বনোৱা হৈছে ওকে তাৰপিছত যিটো গভাৰ্নেন্স ফ্ৰেমৱৰ্ক হয় এইটো গভাৰ্নেন্স এই গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰামৰ যিটো গভাৰ্নেন্স ফ্ৰেমৱৰ্ক হয় সেইটো আপোনাৰ ছাপৰ্টেড বাই কাৰ দ্বাৰা ছাপৰ্ট কৰা হয় ইণ্টাৰ মিনিষ্ট্ৰিয়েল ষ্টেৰিং কমিটি আৰু দ্বাৰা ছাপৰ্ট কৰা হয় আৰু যিটো ইয়াৰ এডমিনিষ্ট্ৰেটৰ হিচাপে কোনে কাম কৰে এডমিনিষ্ট্ৰেটৰ হিচাপে দ্য ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যনে ইয়াৰ এডমিনিষ্ট্ৰেটৰ হিচাপে কাম কৰে যোনে কি কৰে প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনত মেনেজমেণ্টত আৰু মনিটৰিং আৰু অপাৰেশ্যনত সহায় কৰে ঠিক আছে অ'কে এই যিটো গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰামে মেইনলি এনভাইৰনমেণ্টৰ দুটা এছপেক্টত ফ'কাছ কৰে প্ৰথম হ'ল যিটো water conservationত ফ'কাছ কৰে আৰু নেক্সট হ'ল এই ফৰেষ্ট্ৰেশ্যনত ফ'কাছ কৰে ঠিক আছে আৰু ইয়াত এই গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰামৰ আণ্ডাৰত এটা গ্ৰীণ ক্ৰেডিট ৰেজিষ্ট্ৰি আছে আৰু গ্ৰীণ ক্ৰেডিটক ট্ৰেড কৰাৰ কাৰণে গ্ৰীণ ক্ৰেডিট কোনোবাই পাইছে সেইটোক চেল কৰাৰ কাৰণে সেই ইনচেন্টিভটোৰ কথা কৈছোঁ সেইটো চেল কৰাৰ কাৰণে এটা ট্ৰেডিং প্লেটফৰ্ম আছে ঠিক আছে য'ত বাইং আৰু চেলিং অফ গ্ৰীণ ক্ৰেডিটছ হয় আৰু গ্ৰীণ ক্ৰেডিট ৰেজিষ্ট্ৰিত ৰেজিষ্ট্ৰেশ্যন হয় গ্ৰীণ ক্ৰেডিটৰ বুজি পালে নেক্সট আৰ্টিকল হ'ল আপোনাৰ FDI ইন ইণ্ডিয়াৰ স্পেচ ছেক্টৰত FDI ঠিক আছে আমি চাওঁ আহক কি লিখা আছে ইয়াত কনটেক্সট কি হয় চাওঁ আহক ইউনিয়ন ফাইনেন্স মিনিষ্ট্ৰীয়ে নটিফাই কৰিছে নতুন ধৰণৰ ৰুলছ FDIৰ কাৰণে অবভিয়াছলি FDI ক'ত স্পেচ ছেক্টৰত FDIৰ কাৰণে যিটো ইউনিয়ন ফাইনেন্স মিনিষ্ট্ৰী আছে নতুন ৰুলছ নটিফাই কৰিছে আৰু এই ৰুলছবোৰ ফাইনেন্স মিনিষ্ট্ৰীয়ে সেইটো কাৰণে নটিফাই কৰিব পাৰে বিকজ পাৱাৰ আছে আণ্ডাৰ আপোনাৰ ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত এই ফাইনেন্স মিনিষ্ট্ৰীয়ে FDI যিটো নতুন নৰ্মছ আছে সেইটো নটিফাই কৰিছে আৰু এই যিটো আপোনাৰ ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত ভেৰিয়াছ ৰুল থাকে ওৱান অফ দ্য ৰুলছ য'ত এমেণ্ডমেণ্ট হৈ পিনে এই নৰ্মছটো নটিফাই কৰিছে সেইটো হ'ল ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট নন ডেপ্ট ইনষ্ট্ৰুমেণ্ট Third Amendment Rules 2024 that provides liberalized entry route ঠিক আছে এন্ট্ৰি ৰুট যেটো FDIৰ এন্ট্ৰি ৰুটটো লিবাৰেলাইজ কৰি দিছে কি ক'ত স্পেচ আপোনাৰ যেটো স্যাটেলাইট তাৰ পিছত লঞ্চ ভেহিকলত স্পেচ পোৰ্টত ম্যানুফ্যাকচাৰিং স্পেচ ৰিলেটেড কম্পোনেন্ট আৰু সিস্টেমত FDI যেটো ৰুট আছে হেতুক লিবাৰেলাইজ কৰিছে ঠিক আছে ওকে
যেটো 100% FDI 100% FDI এলাউ কৰা হৈছে 100% FDI এলাউ কৰা হৈছে স্পেস সেক্টৰ ক্যাটেগৰিজ কিছুমান স্পেস সেক্টৰ ক্যাটেগৰিত কোনকিটা ক্যাটেগৰিত ভেৰি ইম্পৰ্টেন্ট কোনকিটা ক্যাটেগৰিত 100% FDI এলাউ কৰা হৈছে এইকিটা ক্যাটেগৰি আমাৰ কাৰণে জনা ইম্পৰ্টেন্ট হয় পৰীক্ষাত কোৱেশ্চন আহিব পাৰে ঠিক আছে তো ম্যানুফ্যাকচাৰিং এণ্ড অপাৰেশন অফ স্যাটেলাইট এইটো ক্যাটেগৰিত 100% FDI এলাউ আছে Satellite data products satelliteor jimankhini data product hobo heikinit 100% FDI allow ase ground segment tolor jitu radar ase hei segmentot ground segment satellite communicationor karone thik ase ground segment aru user segmentot 100% jitu FDI ase hetu apunar finance ministry allow korise thik ase tar bisot jitu apunar 74% jitu 74% jitu FDI ahibo 74% FDI automatic route ahibo paribo thik ase hetu liberalized sector hoy automatic route 74% FDI automatic route ahibo paribo aru plus jodi 74% ke besi FDI ei gita sector ot koribo bisare tetia hole government or approval joruri hobo thik ase but 100% FDI paribo thik ase jodi 100% leke koribo bisare obviously 74% or পিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা এপ্ৰুভেল ল'ব লাগিব ঠিক আছে এইগিটা সেক্টৰত যদি ইনভেস্ট কৰিব বিচাৰে কোনোবা এজন ফৰেন ইনষ্টিটিউশন বা ফৰেন ইন্ডিভিজুৱেল ইয়াৰছ মেইন সিগনিফিকেন্স কি প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশন যেটো আপোনাৰ স্পেস সেক্টৰ আছে স্পেস সেক্টৰত প্ৰাইভেট সেক্টৰৰ পাৰ্টিসিপেশন আহিব আমি সকলোৱে জানো যে একচুয়ালি ইন্ডিয়াৰ যেটো স্পেস ক্যাপাবিলিটি আছে হেতু ইজৰোৰ দ্বাৰা গভৰ্ণ হয় ঠিক আছে ইজৰোৰ দ্বাৰা গভৰ্ণ হয় বাট যদি এনেকা ধৰণৰ FDI আহে স্পেস সেক্টৰত তেতিয়া কি হ'ব ক্যাপিটালাইজ কৰা যাব যেটো স্পেস বেসড টেকনলজি আছে কমাৰ্শিয়াল যিমানবোৰ এপ্লিকেশনছ আছে কমাৰ্শিয়াল application আৰু ইন্ডাষ্ট্ৰিয়েল ইনভলভমেন্টৰ কাৰণে ঠিক আছে তো এনেকুৱা FDI আহিলে যেটো স্পেস বেসড টেকনলজি আছে হেতু কমাৰ্শিয়াল এপ্লিকেশন আৰু ইন্ডাষ্ট্ৰিয়েল ইনভলভমেন্টৰ কাৰণে ক্যাপিটালাইজ কৰা যাব ঠিক আছে ওকে নেক্সট সিগনিফিকেন্স হল স্পেস মিশনবোৰৰ সিগনিফিকেন্স আছে যেনেকে আমি সকলোৱে জানো যে ইন্ডিয়াই এচিভ কৰিছে কনসিডাৰেবল ফিট ইন স্পেস মিশন আৰু এস্টাবলিশ কৰিছে যেটো নিজৰ নাম ইন্ডিয়াৰ নামটো গ্লোবাল পিকচাৰত কেনেকে যে এজ এ প্ৰভাইডাৰ অফ ৰিলায়েবল আৰু কষ্ট এফেক্টিভ বহুত কম খৰচতে আমি স্পেসত স্যাটেলাইট পুট কৰিব পাৰো হেতু হিসাবত আমাৰ যেটো গ্লোবাল পিকচাৰত আমাৰ নাম অন্তৰ্ভুক্ত কৰিছো ঠিক আছে হেতু হয় আৰু তাৰ হেতু আৰু বুষ্ট হ'ব যদি প্ৰাইভেট সেক্টৰ বা FDI আহে স্পেস সেক্টৰত ঠিক আছে তাৰ পিছত টেকনলজি এবজৰ্পশন এণ্ড গ্লোবাল ইন্টিগ্ৰেশন ইয়াৰ দ্বাৰা টেকনলজি এবজৰ্পশন হ'ব টেকনলজি আহিব অবভিয়াসলি যেতিয়া FDI আহে FDI ৰ লগে লগে টেকনলজি আহে স্কিল আহে ইনোভেশনো আহে ঠিক আছে অকল টকা নাহে টকাৰ লগে লগে আপোনাৰ যেহেতু তাহাতি ফৰেনৰ পৰা মানুহবিনে আহিবিনে টকা ইনভেস্ট কৰিছে তাহাতি যদি দেখে যে ইয়াৰ টেকনলজিটো আউটডেটেড হৈ আছে তেতিয়া হলে তাহাতি লাগিলে নিজৰ টেকনলজি হুমাইবিনো তাহাতি এই মানে তাহাতৰ যেটো FDI ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট আছে হেতু বহাবলৈ ট্ৰাই কৰিব হেতু কাৰণে টেকনলজি অবজাৰ্পশন হ'ব গ্লোবালৰ লগত ইন্টিগ্ৰেশন হ'ব ঠিক আছে তো এইটোৱে মডাৰ্ন টেকনলজিৰ এবজৰ্পশন কৰিব আৰু ইন্টিগ্ৰেট যেটো ইন্ডিয়ান কোম্পানিজ আছে হেবোৰ গ্লোবাল ভ্যালু চেইনৰ লগত ইন্টিগ্ৰেট কৰিব আৰু এই কি কৰিব আপোনাৰ ম্যানুফ্যাকচাৰিং যেহেতু FDI আহিব ইয়াত আপোনাৰ ম্যানুফ্যাকচাৰিং যিবোৰ স্পেস ৰিলেটেড প্ৰডাক্টবোৰ ম্যানুফ্যাকচাৰিং ইউনিটবোৰ বহিব তো ম্যানুফ্যাকচাৰিং ইউনিট বহাৰ লগে লগে যেটো আমাৰ ইন্ডিয়াৰ ম্যানুফ্যাকচাৰিং সেক্টৰ আছে হেতু বুষ্ট হ'ব আৰু যেটো ইন্ডিয়াৰ গভৰ্ণমেন্টৰ যেটো মেক ইন ইন্ডিয়া ইনিচিয়েটিভ আছে হেতু এনকাৰেজমেন্ট পাব ঠিক আছে তাৰ পিছত ইয়াৰ পৰা মেইনলি ইজ অফ ডুইং বিজনেস আহিব যেহেতু FDI ৰিলেটেড নৰ্মছ টু লিবাৰালাইজ কৰিছে তাৰ দ্বাৰা আপোনাৰ ইজ অফ ডুইং বিজনেস আহিব ঠিক আছে আৰু হেনেকে আৰু বেছিকৈ FDI বিভিন্ন ধৰণৰ সেক্টৰত দেখা যাব ঠিক আছে আৰু হেনেকে কি আহিব যে আপোনাৰ গ্ৰোথ আহিব ইনভেষ্টমেন্টত ইনকামত আৰু এমপ্লয়মেন্টত গ্ৰোথ আহিব ঠিক আছে ওকে আৰু ইয়ে কি কৰিব আপোনাৰ ৰিসাৰ্চ আৰু ইনোভেশনক প্ৰমোট কৰিব টেকনলজি ট্ৰান্সফাৰো হ'ব ঠিক আছে কি ইনিশিয়েটিভস কি আছে স্পেস সেক্টৰৰ লগত ৰিলেটেড কি ইনিশিয়েটিভ কি আছে যে প্ৰথম কি ইনিশিয়েটিভ হ'ল যে ইন্ডিয়ান স্পেস পলিসি 2020-23 ইন্ডিয়ান স্পেস পলিসিয়ে রুলস আৰু ৰেসপন্সিবিলিটিজ ডিফাইন কৰি দিয়ে আপোনাৰ ইজৰোৰ গতে অৰ্গানাইজেশনবোৰৰ কাৰণে
নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ গতে অৰ্গেনাইজেশ্যনবোৰৰ কাৰণে আৰু প্লাছ যেতিয়া প্ৰাইভেট ছেক্টৰ ইনভলভ হয় প্ৰাইভেট ছেক্টৰ এণ্টিটিবোৰৰ কাৰণেও ঠিক আছে আৰু ই মেইনলি আপোনাৰ যিটো ইণ্ডিয়ান স্পেচ পলিচি 2020-23 আছে ই এনহেঞ্চ কৰে আপোনাৰ পাৰ্টিচিপেশ্যন ইন ৰিচাৰ্চ একাডেমিয়া ষ্টাৰ্টআপছ এণ্ড ইণ্ডাষ্ট্ৰী startup research academia আপোনাৰ ইন্ডাষ্ট্ৰীৰ যেটো পাৰ্টিসিপেশন আছে স্পেস সেক্টৰত এনএস কৰাৰ কাৰণে এই যেটো ইন্ডিয়ান স্পেস পলিসি 2020-23 আছে হেতু বনোৱা হৈছে আৰু কি ইনিশিয়েটিভ আছে স্ট্ৰেটেজিক প্ৰপোজাল বাই SIA মানে স্পেস ইন্ডাষ্ট্ৰি এসোসিয়েশন স্পেস ইন্ডাষ্ট্ৰি এসোসিয়েশন ইণ্ডিয়াই বাজেট অহাৰ আগত 2024-25 ৰ কাৰণে কিছু মানে কৈছিলে যে এই স্পেস ইন্ডাষ্ট্ৰি এসোসিয়েশনে যে স্পেস সেক্টৰত বাজেট যেটো এলোকেশন টকাৰ যেটো এলোকেশন আছে হেতুক এক্সপান্ড কৰিব লাগে আৰু প্ৰাইভেট সেক্টৰৰ ইনভলভমেন্ট আনিব লাগে ঠিক আছে টেকনলজিক এডভান্সমেন্ট আনিব লাগে হেইটোৰ কাৰণে এই যেটো বাজেট এলোকেশন আছে গভৰ্ণমেন্টৰ লগত তাহাতি মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং সাইন কৰিছিলে আৰু তাত কোৱা হৈছিলে যে যেটো স্পেস সেক্টৰত যেটো বাজেট আছে হেতু বহাব লাগে এই যেটো স্পেস ইন্ডাষ্ট্ৰিজ এসোসিয়েশন আছে তাহাতি আৰু কি ইনিশিয়েটিভ যে ট্যাক্স ইনসেন্টিভ দিয়াৰ দৰকাৰ আছে ট্যাক্স এক্সামপশনস দিয়াৰ দৰকাৰ আছে যিমানবোৰ কোম্পানিজ আপোনাৰ স্পেস সেক্টৰ ৰিলেটেড এক্টিভিটিজত ইনভলভ হৈ আছে সেই কোম্পানিজবোৰক এই ট্যাক্স ইনসেন্টিভৰ ব্যৱস্থা কৰিব লাগে ঠিক আছে এইটো আছিল আমাৰ আৰ্টিকেল নেক্সট লাষ্ট আৰ্টিকেল হৈছে গায়া BH3 হেতু কি হয় আমি চাম ঠিক আছে সো এস্ট্ৰোনমাৰ্স বুৰে এই যেটো গায়া BH3 আছে হেতুক ডিসকভাৰ কৰিছে হেতু মেইনলি আপোনালোকে দেখি পাইছে হেতু এটা মেসিভ বহুত ডাঙৰ এটা ব্ল্যাক হোল হয় ঠিক আছে বহুত ডাঙৰ এটা ব্ল্যাক হোল হয় ঠিক আছে তো এটো কি হয় এটা ব্ল্যাক হোল হয় এটো মেইনলি আপোনাৰ ডৰমেন্ট ফৰ্মত আছে হেতু এক্টিভ নাই এতিয়া ডৰমেন্ট ফৰ্মত আছে আৰু ব্ল্যাক হোল আপোনালোকে সকলোৱে জানে কেনেকে আপোনাৰ বনে ব্ল্যাক হোলটো আপোনাৰ যেতিয়া বহুত ডাঙৰ এটা ষ্টাৰ মৰি যায় কলেপস হৈ যায় নিজৰ মাজতে তেতিয়া এটা ব্ল্যাক হোল ফৰ্ম হয় ঠিক আছে এটা ব্ল্যাক হোল ফৰ্ম হয় এইটো যেটো আপোনাৰ ষ্টাৰ আছিল হেতু যেটো ষ্টাৰ আছিল হেতু আমাৰ জীৱান যেটো সান এটা ষ্টাৰ হয় তো এই সানৰ পৰা 33 টাইমছ গ্ৰেটাৰ আছিল এই ষ্টাৰটো ঠিক আছে আৰু এই যেটো ব্ল্যাক হোল গায়া আপোনাৰ BH3 যেটো ব্ল্যাক হোল আছে সেই ব্ল্যাক হোলটো আপোনাৰ অনলি 2000 লাইট ইয়াৰ দূৰত আছে আৰু এটো একুইলিয়া কনষ্টেলেশন যেটো আছে একুইলিয়া কনষ্টেলেশনত অৱস্থিত ঠিক আছে এই যেটো গায়া BH3 আছে হেতু কোনে বিচাৰি উলাইছে যেটো ইউৰোপিয়ান স্পেস এজেন্সিয়ে বিচাৰি উলাইছে তাৰ যেটো টেলিস্কোপ আছে গায়া স্পেস টেলিস্কোপৰ সহায়ত আৰু হেতু কাৰণে তাৰ নাম ৰাখিছে গায়া BH3 ঠিক আছে আৰু এই গায়া BH3 যেটো এটা আপোনাৰ ডৰমেন্ট ব্ল্যাক হোল হয় তাৰ চাৰিওফালে এটা মানে এটা এনেকে হিলি থকা এটা ষ্টাৰ ঠিক আছে আপোনাৰ 11.6 ইয়াৰৰ মুৰে ঘূৰি আছে অৰবিট কৰি আছে তাৰ চাৰিওফালে হেতু দেখি পোৱা গৈছে এই টেলিস্কোপৰ দ্বাৰা ঠিক আছে তো আজিলৈ ডিসকাশন ইমানে আপোনালোকে PDF ডাউনলোড কৰি ধুনিয়াকৈ ৰিভাইজ কৰিব লাগে আৰু কিবা যদি ইমপ্ৰুভমেন্ট আছে প্লিজ সাজেষ্ট কৰিব লাগে থ্যাংক ইউ সো মাচ